অৱশেষত যোৰহাট JMCHৰ পৰা মৰিয়নি জংচনৰ সন্মুখত টেম্পোত লৈ গৈ পেলাই অহা দুগৰাকী লোকক উদ্ধাৰ কৰি তিতাবৰৰ এটা বেচৰকাৰী NGOলৈ প্ৰেৰণ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কালি পুৱাৰ পৰা সংবাদ মাধ্যমত মৰিয়নি জংচনৰ সন্মুখত পৰি ৰোৱা দুই দুৰ্ভগীয়াৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱাৰ পিছতেই সন্ধিয়ালৈ JMCH অধীক্ষকে সংবাদমেল সম্বোধন কৰি এই ঘটনাৰ সৈতে JMCH জড়িত নাই বুলি মত প্ৰকাশ কৰিছিল। কিন্তু নিশালৈ সাংবাদিকৰ হাতত আহি পৰিছিল কিদৰে JMCHৰ চাফাই কৰ্মীয়ে টেম্পোৰে লোক দুজনক মৰিয়নি জংচনত পেলাবলৈ গৈছিল। আজি মৰিয়নি জংচনত বিধায়ক উপস্থিত হৈ লোক দুগৰাকীক উদ্ধাৰ কৰি তিতাবৰৰ এটা বেচৰকাৰী NGOলৈ আশ্ৰয়ৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমাজ কল্যাণ বিভাগৰ যোৰহাটৰ অতিৰিক্ত আয়ুক্তক JMCHৰ এই কাৰ্যৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰে। জিলা পৰিষদ দাস ডাঙৰীয়া ইয়াৰ দায়িত্বত আছিলে আৰু তেখেতে এই সন্দৰ্ভত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আশা ৰাখিছোঁ আমি সন্ধিয়াৰ ভিতৰলৈ কোন লোক জড়িত হৈ আছে এই অমানৱীয় কাম কৰাৰ ক্ষেত্ৰত বা ইয়াৰ আঁৰত তেওঁলোক নিশ্চয় ধৰা পৰিব আৰু উচিত চৰকাৰী যি কঠোৰমূলক শাস্তি ব্যৱস্থা আছে সেই শাস্তিমূলক ব্যৱস্থা নিশ্চয় কৰিব মোৰ দৃঢ় বিশ্বাস। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিভিন্ন লোকসকলৰ বাবে আৰু দিব্যাংগ লোকসকলৰ বাবে আৰু যিসকল অসহায় লোক এই লোকসকলৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই আঁচনিবোৰ পোৱাৰ ক্ষেত্ৰত চৰকাৰী বিষয়াসকলে যুগহত্ব কোঅৰ্ডিনেট কৰাৰ তেওঁলোকৰ দায়িত্ব আছে। এয়া নকৰি দায়িত্ব সামৰি পেলাই তেওঁলোকে যি অমানৱীয় কাম কৰিলে ইয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিশেষকৈ ছ'চিয়েল জাষ্টিছ মিনিষ্টাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াও ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব মোৰ দৃঢ় বিশ্বাস। যি প্ৰথম প্ৰাথমিক চিকিৎসা বিভিন্ন NGO আছে NGOই কৰাৰ পিছত চৰকাৰী বিভিন্ন বৃদ্ধাশ্ৰম আছে সেই বৃদ্ধাশ্ৰমৰ ৰখা ব্যৱস্থা আমাৰ আছে আৰু সেই কথাবোৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে জানেই। জনাৰ পিছতো কেলে এনেধৰণে কৰিলে এইটো এটা বৰ আচৰিত বিষয় আৰু ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে আৰু এনে দৃশ্য আমি অসমত যেন এনেকুৱা অসহায় লোক পৰি নাথাকক, অসহায় লোকসকলৰ যেন অসহায় হৈ নাথাকক এয়া আমাৰ চৰকাৰে আমি চোকা দৃষ্টি দিম আৰু এখেতসকলকো আমি ট্ৰিটমেণ্ট কৰাৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গাড়ী মাতিছোঁ এনেকুৱাক আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। এই মেডিকেলৰ পৰা পঠাই আছে মানুহ ন? কোন জেগাৰ পঠাই আছে? কি কিডনী ওলাইছে ন? কি ওলাইছে? মেডিকেলৰ উলিয়াই পঠিয়াই দিলে নহয়, ফটো মাৰিলে মেডিকেল। এই বেমাৰী মানুহ এনেকৈ মেডিকেলৰ পৰা ইয়াত পেলাই থৈ গৈছে মানে কাৰণটো কি? নহয় ক'লে বোলে বাইদেৱে ক'লে বোলে ট্ৰেইনত বোলে উঠাব। ট্ৰেইনত উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে? ইয়াত কেনেকৈ পেলাইছে আপোনালোকে বুজি পোৱা নাই? আমি বুজি পোৱা নাই। ট্ৰেইনত যদি নুঠায় বাইদেৱে কৈছে মেডিকেলত ট্ৰেইনত উঠাবলৈ আপুনি